কৃষ্ণ। আৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ৰাখবি মোৰ বিষয় বিষধৰ বিশেষ ৰজৰ জীৱন নাৰহে থুৰ প্ৰাণ ৰাখবি মোৰ অথিৰ ধন জন জীয়ন যৌৱন অথিৰ সংসাৰ পুত্ৰ পৰিবাৰ সবহি অসাৰ কৰবো কাহেৰি সাৰ প্ৰাণ ৰাখবি মোৰ কমল দল জল চিত্ত চঞ্চল থিৰ নোহে এক তিল নাহি ভৱ ভয় ভোগ হৰি পৰম পদ পৰতে প্ৰাণ ৰাখবি মোৰ কহতু শংকৰ এই দুখ সাগৰ পাৰ কৰা ঋষিকেশ তুহ গতি মতি দেহু শ্ৰীপতি তত্ত পান্থ উপদেশ প্ৰাণ ৰাখবি মোৰ আৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ৰাখবি মোৰ কৃষ্ণ। আমাৰ শৰীৰত 9খন দুৱাৰ আছে। তাৰে আটাইতকৈ প্ৰয়োজনীয় আৰু আটাইতকৈ বিপদজনক দুৱাৰখন হৈছে আমাৰ মুখখন। মুখেদি খোৱা বোৱা অবিহনে আমাৰ শৰীৰৰ কাম নাই। কিন্তু এই মুখখনেদি আমি কথাও ক'ব লাগে। কিন্তু এই কথাবিলাক কোৱাৰ সময়ত আমি বহুবাৰ ভাবি চিন্তিহে কথা কোৱা দৰকাৰ। কাৰণ কেতিয়া কি কথা ওলায় কোনো ঠিক নাই। আৰু আমি কথাবোৰ ক'বৰ সময়ত যি শব্দ ওলায় সেয়াই হৈছে শব্দ ব্ৰহ্ম বা ব্ৰহ্মবাণী। কাৰণ আমি ভাল কথা বা বেয়া কথা ক'লে সেই কথা পুনৰ ঘূৰাই ল'ব নোৱাৰোঁ। এই শব্দ ব্ৰহ্মৰ আকৌ পৰম ব্ৰহ্ম বা পৰমাত্মাৰ সৈতে সম্পৰ্ক আছে।
সেয়েহেতু আমি আমাৰ মুখেৰে সদায় ভাল কথা ভাল মাতহে মাতিব লাগে। আমি ঈশ্বৰত ভকতি কৰি ভকতি পন্থ গ্ৰহণ কৰিবলৈ আমাক শাস্ত্ৰ দিয়ে, ভাল মতে বা ভাল কথা বাৰ্তাহে আলোচনা কৰিবলৈ এক উপদেশ দিয়ে। তেন্তে এই কথাবোৰ আমাৰ আৱেগ অনুভূতি ভালদৰে বিবেচনা কৰি আমাৰ জীৱনশৈলীৰ সৈতে অতি সাৱধানে খাপ খুৱাই ল'ব লাগিব। অনাগত দিনত আমি কিদৰেনো শ্ৰৱণ কীৰ্তনৰ মাজত থাকি কেনেদৰে পৰিয়ালৰ লগত এখন সুন্দৰ বাতাবৰণৰ সমাজ গঢ়িব পাৰি তাৰ চেষ্টা কৰিব লাগিব। আজিৰ যুগত অনেক মানুহে অবৈধ ধন উপাৰ্জন কৰে আৰু পুণ্য সঞ্চয়ৰ হেতু কিছু অংশ দান কৰি শ্ৰৱণ কীৰ্তন কৰে। এইবিলাক মোৰ মতে অৰ্থহীন কথা, কাৰণ শাস্ত্ৰবিলাকে আমাৰ বেআইনীভাৱে ধন উপাৰ্জন কৰিব দিয়া নাই। আমি মাথো শুদ্ধ পথেৰে উপাৰ্জন কৰিহে আমাৰ জীৱন চলাব লাগিব। এইটো কিন্তু খাটাং। আমি আমাৰ হৃদয়ত প্ৰভুক চিন্তা কৰি তেৰাৰ সেৱা পূজা কৰাটোহে ধৰ্ম হোৱা উচিত। আমি সকলো প্ৰাণীকেই সমভাৱে চাব লাগিব। কোনেও কাকো হিংসা প্ৰতিহিংসা নকৰাটোহে আমাৰ কৰ্তব্য হোৱা উচিত। আহক আমি সকলোৱে মিলি সৰ্বতো প্ৰকাৰৰ অহিংসা নীতি আদৰ্শৰে এখন সুস্থ নিকা ভাৱমূৰ্তিৰ সৈতে সবল সমাজ আমাৰ পিছৰ প্ৰজন্মক দিব পাৰোঁ যেন। আমাৰ জীৱনবিলাক ভগৱন্তই প্ৰদান কৰা হাঁহি আৰু কান্দোনৰ মিলনেৰে গঠিত এক জীৱন্ত প্ৰতিমূৰ্তি। এনেহেন অমূল্য মনুষ্য জীৱন পোৱাটো একেবাৰে দুৰূহ বিৰল প্ৰাপ্তি। তথাপিতো আমি এই কথাবোৰ ভালদৰে মন মগজুৰে ভাল জ্ঞান তত্ত্ববোৰ বুজিবই নোৱাৰিছোঁ। ভাল কথাও ভাল জ্ঞানবোৰ বাদ দি প্ৰতিদিনে হিংসা প্ৰতিহিংসা আৰু অসূয়াতহে ডুব গৈছোঁ। এইবিলাকেই আমাৰ নিজে চপাই লোৱা ভুল সিদ্ধান্ত। গতিকে আমাৰ জীৱনত কৰি থকা ভুলবোৰ শুধৰাবৰ হেতু কিছু অভ্যাস সলনি কৰিব লাগিব। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অভ্যাসটো হ'ল আমি পোনতেই নিতে নিতে গ্ৰহণ কৰা আহাৰ খাদ্যাভ্যাস। আমি সদায় সাত্বিক আহাৰহে গ্ৰহণ কৰা উচিত। আমি উত্তেজনাদায়ক আহাৰ পৰিহাৰ কৰি সাত্বিক অৰ্থাৎ নিৰামিষভোজী হ'বলৈ যত্ন কৰিব লাগিব। খাদ্যই আমাক উত্তেজিত কৰ্ম কৰাত সম্পূৰ্ণ সহায় কৰে। সাত্বিক আহাৰে আমাৰ মাৰ্জিত আচৰণ কৰাত সহায় হয়। বহু ক্ষেত্ৰত আমি ভাল জ্ঞানবোৰ নলওঁ। আমি দেখিও নেদেখাৰ দৰে বা শুনিও নুশুনাৰ দৰে আচৰণবোৰ কৰি থাকোঁ। আমি যদি ভাল কৰ্মবোৰ কৰিব লাগে তেন্তে খোৱা বোৱাৰ লগতে হিংসা প্ৰতিহিংসাবোৰ বাধ্যতামূলকভাৱে অলপ অলপকৈ এৰাবলৈ অভ্যাসো যত্ন কৰিব লাগে। তেতিয়াহে আমি শুদ্ধ পথৰ মাৰ্গদৰ্শন পামগৈ। সেইহেতু সেই প্ৰিয় বন্ধুবৰ্গ, মোৰ কিছু বৰ্ণময় অভিজ্ঞতাৰ পৰাহে আপোনাসৱক দুআষাৰ অৱগত কৰিছোঁ। শাস্ত্ৰৰ মতে উদ্ধৱ বন্ধু হেনো আমাৰ প্ৰভু কৃষ্ণৰ পৰম মিত্ৰ আছিল। সেয়া শাস্ত্ৰৰ কথা। আমাক ইমান সুন্দৰকৈ বুজাইছে। আমি উদ্ধৱ বন্ধুকে জ্ঞান আৰু মহাজ্ঞান বুলি ভাবি তেনে জ্ঞানৰ পোহৰহে বিচাৰিব লাগিব। মই যেনেকৈ জ্ঞানৰ কথা ভাবিছোঁ আপোনাসৱে নেভাবিবও পাৰে, সেয়া আপোনাসৱৰ কথা। মই মাত্ৰ ভকতি পন্থৰ মাৰ্গ পাবৰ হেতু কিছু সাৱধানতাৰ কথাহে মনত পেলাই দিছোঁ। আজিকালি সামাজিক মাধ্যমৰ যুগ। বহু ধৰণৰ ব্যাখ্যাকাৰ বিভিন্ন ধৰণৰ উপদেশ প্ৰদান কৰে, কিন্তু আমি তাৰে মাজৰ পৰা ভাল জ্ঞানবোৰহে গ্ৰহণ কৰি নিজৰ জীৱনত খটুৱাব লাগে। অৱশ্যে মই এই কথাবোৰ কিয় কৈছোঁ, মোৰনো কি দৰকাৰ? মোৰ দৰে অনভিজ্ঞ ব্যক্তি এজনে এই কথাবোৰ কিয় ক'ব লাগে? কিন্তু মই এটা কথাৰ কাৰণেহে এই কথাবোৰ জনাইছোঁ। সেইটো হ'ল, মই যদি দুটামান জ্ঞানৰ কথা জানিব পাৰিছোঁ তেন্তে সকলোকে বিলাবলৈও যত্ন কৰিছোঁ। আজিকালি সামাজিক মাধ্যমৰ পৰা বহু কিছুমান জ্ঞানৰ কথা পোৱা যায়। তাৰে ভিতৰত ভালবোৰ আমি গ্ৰহণ কৰিব লাগে। সেই ভাল জ্ঞানবিলাক আমি ভাল ধৰণে আয়ত্ত কৰি আমাৰ জীৱনটো ভকতি পন্থৰ মাজেদি আমি ভগৱন্ত প্ৰভুৰ গুণ গৰিমা ও শ্ৰৱণ কীৰ্তনৰ তত্ত্বগধুৰ ব্যৱস্থাৰ কথা বুজিব পাৰিম। এই ক্ষেত্ৰত মোৰ অভিজ্ঞতাও তেনেই চালুকীয়া।
মই মাথো ভকতি পন্থটোহে আমাক তৰাব বুলিহে আপোনাক সবকো সাৱধানে মনত পেলাই দিছোঁ। যদি আপোনাৰ সবে মোৰ এই সফুৰা ব্লগজৰ চেনেলৰ এই খণ্ডটি অৱগত হয়, তেন্তে মই আশা কৰিম কিছু নুবুজা লোকসকলক অলপ হ'লেও কিবা এটা বুজাব পাৰিছোঁ, বা এক সুন্দৰ আধ্যাত্মিক পথেৰে যাবৰ হেতু কিছু বুজাব পাৰিছোঁ। এক কথাত চাব গ'লে আমি মানুহবোৰ একে পৰম পিতাৰেই সন্তান, সেই হেতু আমিবোৰ ভাই ভাই। এই কথা আমাৰ মন মগজুত ৰাখি আমি যিকোনো কাম কৰিব লাগিব। এই জগতৰ সকলো প্ৰাণীয়ে আমাৰ সুহৃদ, গতিকে সকলো জীৱ জগতৰ লগত আমাৰ আচৰণ সুহৃদৰ দৰেই হোৱা উচিত। শেষত হে বাপ বান্ধৱ সমস্ত, যদি এই কথাবোৰে আপোনাসৱৰ হৃদয়ত কিবা অলপ হ'লেও ক্ৰিয়া কৰা যেন অনুভৱ হয়, তেন্তে পুনৰ প্ৰচাৰৰ বাবে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি অলত ছিলেক্ট কৰি দিব বুলি আশা কৰি আজিলৈ ইমানখিনিতে থলোঁ। নমস্কাৰ। কৃষ্ণ।